মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটি আলোচনা কৰিম। ইয়াত আমি ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ ভৌতিক পৰিৱৰ্তনৰ বিষয়ে। যদি এটুকুৰা লো কিছুদিনৰ বাবে মুকলিকৈ ৰখা হয়, তেন্তে ইয়াত মুগা বৰণৰ পদাৰ্থৰ এটা তৰপ পৰে। ইয়াত কৈছে যে লো যদি কি কৰা হয়, মুকলিকৈ ৰখা হয় কিছুদিনৰ বাবে, তেনেহ'লে তাত এটা মুগা বৰণৰ পদাৰ্থৰ তৰপ পৰে। এই পদাৰ্থক মামৰ বুলি কোৱা হয় আৰু পদ্ধতিটোক কোৱা হয় মামৰে ধৰা, ইংলিছত ৰাষ্টিং। এই যিটো মুগা বৰণৰ পদাৰ্থ, সেই পদাৰ্থটোক কোৱা হয় মামৰ। তোমালোকে জানাই মামৰে ধৰা কি, মামৰ কি তোমালোকে জানাই আৰু সকলোৱে দেখিয়ে থাকা। আৰু যিটো পদ্ধতি, সেইটোক কোৱা হয় কি মামৰে ধৰা। বাগিচা বা খেতি পথাৰত থকা লোৰ গেট, ঘাঁহনি বা বাগানত থকা লোৰ বেঞ্চ, মুকলিত থকা লোৰে তৈয়াৰী প্ৰায় সকলো সামগ্ৰীত মামৰে ধৰা দেখা যায়। ইয়াত কেইটামান উদাহৰণ দিছে যে বাগিচা বা খেতি পথাৰত কি থাকে, কিছুমানত লোৰ গেট থাকে। ঘাঁহনি বা বাগানত থকা লোৰ বেঞ্চ, লোৰ কি কিছুমান কি থাকে, বেঞ্চ থাকে, বা লোৰে তৈয়াৰী কিছুমান মুকলিত থকা বস্তুত কি হয়, আমি মামৰ দেখা পাওঁ। ঘৰত মুকলি অৱস্থাত ৰখা লোৰ, চিপৰাং আৰু কোৰ, বা পাকঘৰত লোৰ টাৱাখন পানীত তিতি থাকিলে কিছুদিনৰ পিছত মামৰে ধৰে। ইয়াত কৈছে কোৰ, চিপৰাং, টাৱা এইবিলাকো কি হয়, লোৰ বস্তু আৰু তাত মামৰ ধৰে। মামৰ লো নহয়, ই লোত সৃষ্টি হোৱা এটা বেলেগ পদাৰ্থ। যিটো মামৰ, সেইটো কিন্তু কি লো নহয়, ই লোত সৃষ্টি হোৱা এটা বেলেগহে পদাৰ্থ। এইটো এটা বেলেগ পদাৰ্থ। ইয়াক যদি আমি উলিয়াই লওঁ, এইটো লো কেতিয়াও নহয়। মেগনেছিয়ামৰ সৰু আৰু পাতল ফিটা এডালৰ মূৰটো চিৰিজ কাগজৰ দ্বাৰা পৰিষ্কাৰ কৰি ফিটাৰ মূৰটো এডাল জ্বলি থকা মমবাতিৰ শিখাৰ ওচৰলৈ নিলে এটা উজ্জ্বল বগা পোহৰেৰে ফিটাডাল জ্বলি উঠিব। ইয়াত এটা পৰীক্ষা কৈছে বা কাৰ্যকলাপ কৰিবলৈ কৈছে যে মেগনেছিয়ামৰ সৰু আৰু পাতল ফিটা থাকে কিছুমান, সেইবিলাক যদি এডাল আমি লৈ লওঁ আৰু এটা মূৰ কি কৰোঁ, চিৰিজ কাগজেৰে পৰিষ্কাৰ কৰি লওঁ, তাৰপিছত জ্বলি থকা মমবাতিৰ শিখাৰ ওচৰলৈ যদি সেই ফিটাডাল নিওঁ, তেনেহ'লে কি হ'ব, এটা উজ্জ্বল বগা পোহৰেৰে ফিটাডাল জ্বলি উঠিব। অৰ্থাৎ মেগনেছিয়ামৰ সৰু আৰু পাতল ফিটাডাল কি হ'ব, বগা পোহৰ এটা উঠি জ্বলি উঠিব। পিছত তোমালোকক চিত্ৰত দেখুওৱা হৈছে। এইটোত তোমালোকে মামৰে ধৰা লোৰ শিকলি দেখিছা যে এডাল কি আছে, যিডাল চিকচিকীয়া হৈ আছে, সেইডালত লো ধৰা নাই। আৰু যিটো মুগা বৰণৰ তৰপ পৰা দেখিছা, সেইটো কি লোত মামৰ ধৰিছে। আৰু দ্বিতীয় চিত্ৰটো হ'ল জ্বলি থকা মেগনেছিয়াম ফিটা এডালৰ। তাত তোমালোকে দেখিছা যিডাল পাক খাই আছে, সেইডাল হ'ল মেগনেছিয়ামৰ ফিটা। আৰু তাত জুই লগাৰ লগে লগে কি হৈছে, এটা বগা পোহৰেৰে উদ্ভাসিত হৈছে বা বগা পোহৰ এটা ওলাই জ্বলিব ধৰিছে। সম্পূৰ্ণকৈ জ্বলি যোৱাৰ পিছত ফিটাডাল পাউডাৰৰ দৰে গুৰি ছাইত পৰিণত হ'ব। যেতিয়া এই মেগনেছিয়ামৰ ফিটাডাল জ্বলি শেষ হৈ যাব, তেনেহ'লে কি হ'ব, গুৰি ছাইত পৰিণত হ'ব। তলৰ সমীকৰণৰ দ্বাৰা এই পৰিৱৰ্তনটো দেখুৱাব পাৰি। আমি তলত ৰাসায়নিক সমীকৰণটো দি দিছোঁ যে পৰিৱৰ্তন ক'ৰ পৰা কিহলৈকে হৈ। মেগনেছিয়ামৰ ফিটা আছিলে, গতিকে মেগনেছিয়াম, তাৰ ৰাসায়নিক সংকেত হৈছে Mg প্লাছ
অক্সিজেন O2 তাৰ পিছত মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া হৈ পেলাই কি ওলাইছে বা কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড MgO এইটো হ'ল ৰাসায়নিক সমীকৰণ এই যেটো গুৰি ছাই আছিলে সেইখিনি কি হ'ব মেগনেছিয়াম অক্সাইড এই ছাইবোৰ সংগ্ৰহ কৰি অলপ পানীৰ সৈতে মিহলি কৰি মিশ্ৰণটো ভালকৈ জোকাৰি লৈ লিটমাছ কাগজৰ সহায়ত দ্ৰৱটো পৰীক্ষা কৰিব লাগিব এইবাৰ আকৌ কৈছে যে যিখিনি ছাই সংগ্ৰহ কৰিলো আমি সেইখিনি অলপ পানীৰ সৈতে মিহলি কৰি মিশ্ৰণ এটা বনাব লাগিব তাৰ পিছত লিটমাছ কাগজ তোমালোকে আগতে পাই আহিছা লিটমাছ কাগজৰ সহায়ত দ্ৰৱটো পৰীক্ষা কৰিব দিছে অৰ্থাৎ কি দ্ৰৱটো আম্লিক নে ক্ষাৰকীয় সেইটো পৰীক্ষা কৰিব দিছে দ্ৰৱটোৱে ৰঙা লিটমাছ নীলা কৰে গতিকে জলীয় দ্ৰৱটো ক্ষাৰকীয় আমি যেতিয়া লিটমাছ কাগজৰ সহায়ত পৰীক্ষা কৰিম তেতিয়া দেখা পাম যে দ্ৰৱটোৱে ৰঙা লিটমাছ কাগজক কি কৰিছে নীলা কৰিছে গতিকে আমি জানো যে ৰঙা লিটমাছ যদি নীলা হয় তেনেহলে কি দ্ৰৱটো ক্ষাৰকীয় হ'ব গতিকে এই মেগনেছিয়াম অক্সাইড কি ক্ষাৰকীয় ছাইখিনি পানীত মিহলি হোৱাৰ পিছত এটা নতুন দ্ৰব্য তৈয়াৰ হ'ল ছাইখিনি যেতিয়া পানীৰ লগত মিহলি হ'ল তেতিয়া কি কৈছে আকৌ এটা নতুন দ্ৰব্য তৈয়াৰ হোৱা বুলি কৈছে এই পৰিৱৰ্তনটো তলৰ সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব পাৰি এই যেটো পৰিৱৰ্তন তাকো আমি ৰাসায়নিক সমীকৰণৰ দ্বাৰা দেখুৱাই দিছো বা প্ৰকাশ কৰিব পাৰি বুলি কৈছে সেইটো হ'ল যিখিনি ছাই আছিলে আমি গম পাওঁ সেইখিনি কি মেগনেছিয়াম অক্সাইড অৰ্থাৎ MgO আমি কিহত মিহলি কৰিছো পানীত গতিকে প্লাস পানীৰ ৰাসায়নিক ফৰ্মুলা হৈছে ৰাসায়নিক সংকেত হৈছে H2O তাৰ পিছত মেগনেছিয়াম অক্সাইড আৰু পানী মাজত বিক্ৰিয়া হৈ পেলাই কি উৎপন্ন হৈছে কাৰ চিন দি আমি দেখুৱাই দিছো মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2 এই যেটো মেগনেছিয়াম হাইড্ৰক্সাইড এই মেগনেছিয়াম হাইড্ৰক্সাইডৰ বিষয়ে আমি আগতে পঢ়ি আহিছো মেগনেছিয়াম হাইড্ৰক্সাইডটো কি এটা ক্ষাৰকীয় দ্ৰৱ ইয়াত লিখা হৈছে যে মেগনেছিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক আমি অম্ল ক্ষাৰক আৰু লৱণ নামৰ পাঠটোত আগতে পাই আহিছো যে মেগনেছিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক মেগনেছিয়ামৰ দহনৰ ফলত উৎপন্ন হোৱা মেগনেছিয়াম অক্সাইড এটা নতুন পদাৰ্থ ইয়াত কৈছে যে মেগনেছিয়ামৰ প্ৰথমতে জিটাল ফিটা দহন কৰিছিল তাৰ পিছত কি ওলাইছিল মেগনেছিয়াম অক্সাইড গতিকে এটো এটা কি এটো এটা নতুন পদাৰ্থ তাৰ পিছত আকৌ কৈছে যে মেগনেছিয়াম অক্সাইড পানীৰ লগত মিহলি হৈ আন এটা নতুন পদাৰ্থ মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল প্ৰথমতে মেগনেছিয়ামৰ ফিটা আছিলে তাৰ পিছত জলি যিখিনি ছাই হৈছিলে সেইখিনি আছিল মেগনেছিয়াম অক্সাইড ছাইখিনি যেতিয়া আকৌ পানীৰ লগত মিহলি কৰা হ'ল তাৰ পিছত আকৌ কি উৎপন্ন হ'ল মেগনেছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ এই দুটা কি মেগনেছিয়ামৰ পৰা নতুন নতুন পদাৰ্থ উৎপন্ন হৈছে আন এটা আকৌ কাৰ্যকলাপ দিয়া হৈছে এটা কাঁচৰ গিলাস বা বিকাৰত আধা কাপ পানী লৈ তাত প্ৰায় এচামুচ কপাৰ সালফেট বা টুটিয়া বুলি কোৱা হয় সাধাৰণতে মিহলাই ইয়াত কেইটোপালমান পনীয়া সালফিউৰিক এসিড মিহলালে এটা নীলা ৰঙৰ দ্ৰৱ পোৱা যাব ইয়াত কৈছে যে এটা কাঁচৰ গিলাস বা বিকাৰত যদি আধা কাপমান পানী লৈ তাত প্ৰায় এচামুচ কপাৰ সালফেট মিহলাই দিয়া হয় তেনেহলে কি হ'ব দ্ৰৱ এটা উৎপন্ন হ'ব আৰু তাৰ বৰণ হ'ব কি নীলা
কাঁচৰ সৰু বটল এটাত বা পৰীক্ষানলীত এই দ্ৰৱটোৰ অলপমান নমুনা ৰাখি থৈ গজাল এটা বা ব্লেড এখন বাকীখিনি দ্ৰৱত থৈ আধা ঘণ্টামান সময় অপেক্ষা কৰিলে দ্ৰৱটোৰ ৰং সেউজীয়া হ'ব। এইবাৰ আকৌ কৈছে যে কাঁচৰ সৰু বটল এটাত বা পৰীক্ষানলীত এই দ্ৰৱটোৰ যিটো নীলা ৰঙৰ আমি দ্ৰৱ পালোঁ তাৰ অলপমান ৰাখি আধাখিনিত গজাল এটা বা ব্লেড এখন আধা ঘণ্টামানৰ কাৰণে কি কৰিব দিছে, ৰাখিব দিছে। তাৰ পিছত কি বুলি কৈছে, যিটো দ্ৰৱ নীলা আছিলে সেইটো পৰিৱৰ্তন হৈ সেউজীয়া হ'ব। লো আৰু কপাৰ ছালফেটৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন দ্ৰব্য আইৰণ ছালফেটৰ বাবে দ্ৰৱটোৰ ৰং নীলাৰ পৰা সেউজীয়া হ'ল। ইয়াত কৈছে যে লো আৰু কপাৰ ছালফেট এই দুটাৰ মাজত কি হয়, বিক্ৰিয়া হয়। যিটো গজাল বা ব্লেড আছিলে সেইটো কি, লো। গতিকে লো আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া হৈ পেলাই এটা নতুন দ্ৰব্য উৎপন্ন হয়, সেইটো হৈছে আইৰণ ছালফেট। আৰু এই আইৰণ ছালফেটৰ বাবে কি হয়, নীলা ৰংটো সেউজীয়ালৈ পৰিৱৰ্তন হয়। গজালটো বা ব্লেডখন উলিয়াই আনিলে ইয়াৰ ওপৰত মুগা আৱৰণ এটা জমা হোৱা দেখা যাব। যেতিয়া গজালটো বা ব্লেডখন তোমালোকে বাহিৰলৈ উলিয়াই আনিবা তেতিয়া কি দেখিবা, ওপৰত এটা মুগা আৱৰণ পৰিছে। এই মুগা আৱৰণটো কি, তাম। তোমালোকে তাম জানা বা কপাৰ বুলি কোৱা হয়। আমি কিছুমান তামৰ বস্তু ব্যৱহাৰ কৰোঁ, যেনে ধৰা তামৰ কিছুমান গিলাচ থাকে, তামৰ জগ থাকে, এইবিলাক আমি কি কৰোঁ, ব্যৱহাৰ কৰোঁ। এইটো এটা কি, নতুন পদাৰ্থ হয়নে নহয়? আমি যেতিয়া মিহলি কৰিছিলোঁ তেতিয়া তাম নাছিলে, কপাৰ ছালফেট আছিলে, ছালফিউৰিক এচিড আছিলে। ইয়াত তোমালোকে দেখিছা কপাৰ ছালফেট, ছালফিউৰিক এচিড, আকৌ কি, লো। এইকেইটাহে কি হয় আমি পাইছিলোঁ। কিন্তু এইবাৰ তাম বুলি কৈছে, এইবাৰ এটা নতুন পদাৰ্থ তামৰ উৎপন্ন হ'ল বিক্ৰিয়া হৈ পেলাই। আমি এই বিক্ৰিয়াটো এনেধৰণে লিখিব পাৰোঁ। এইটো তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া ধৰণৰ নহয়, কিন্তু বিক্ৰিয়াটো এনেকৈ লিখিব পাৰোঁ আমি। কপাৰ ছালফেটৰ দ্ৰৱ যিটোৰ বৰণ কি আছিলে, নীলা। আমি দ্ৰৱটো প্ৰথমতে পাইছিলোঁ নীলা বৰণৰ, যোগ লো। তাত আমি কি, গজাল বা ব্লেড এখন সোমাই দিছিলোঁ। তাৰ মাজত বিক্ৰিয়া হৈ পেলাই কি হৈছে, আমি কাৰ চিন দি দেখুৱাই দিছোঁ, আইৰণ ছালফেটৰ দ্ৰৱ। সেইটোৰ বৰণ হৈছে সেউজীয়া। আইৰণ ছালফেট, কপাৰ ছালফেট আৰু লোৰ মাজত বিক্ৰিয়া হৈ যিটো সেউজীয়া দ্ৰৱ আছিলে সেইটো কি, আইৰণ ছালফেটৰ দ্ৰৱ, যোগ তাম। আকৌ কি, গজালটো বা ব্লেডখনৰ ওপৰত এটা তৰপ পৰা দেখা গৈছে, গতিকে সেইখিনি আকৌ তাম বুলি কোৱা হয়। আৰু সেইটোৰ কি, মুগা বৰণীয়া অৱক্ষেপ, সেইটোৰ বৰণ কি, মুগা। অৰ্থাৎ কপাৰ ছালফেট আৰু লোৰ মাজত বিক্ৰিয়া হৈ আইৰণ ছালফেট আৰু তাম উৎপন্ন হয়। ইয়াত তোমালোকক চিত্ৰৰ সহায়ত দেখুৱাই দিয়া হৈছে। প্ৰথম যিটো নীলা বৰণৰ গ্লাছটোত নীলা বৰণৰ দ্ৰৱ দেখিছা, সেইখিনি হৈছে কি, কপাৰ ছালফেটৰ দ্ৰৱ। তাৰে পিছত এইটো গজাল, আৰু গজালটো যদি আমি ডুবাই ৰাখোঁ কপাৰ ছালফেটৰ দ্ৰৱত তেনেহ'লে কি, সেউজীয়া বৰণ লৈছে, আৰু সেইখিনি কি, আইৰণ ছালফেটৰ দ্ৰৱ। এইখিনি যিটো পৰীক্ষা আছিলে সেই পৰীক্ষাটো চিত্ৰ আকাৰে দেখুৱাই দিয়া হৈছে। এই চিত্ৰটো হ'ল লোৰ লগত বিক্ৰিয়া ঘটি কপাৰ ছালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন হৈছে, অৰ্থাৎ নীলাৰ পৰা সেউজীয়ালৈ পৰিৱৰ্তন হৈছে। এতিয়া নিশ্চয়কৈ এইখিনি বুজি পালা। গৃহকৰ্ম কৰিবা। মামৰ বুলিলে কি বুজা? কিতাপতো আছে, তোমালোকে সুন্দৰকৈ মিলাই পেলাই লিখিবা। দ্বিতীয় প্ৰশ্ন, মেগনেছিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয়?
ৰাসায়নিক সমীকৰণৰ দ্বাৰা দেখুওৱা প্ৰথমতে লিখিবা মেগনেছিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয় তাৰ পিছত যেটো ৰাসায়নিক সমীকৰণ দিয়া আছে হেতু লিখি দেখুৱাবা তৃতীয়তে কপাৰ সালফেট আৰু লোৰ মাজত বিক্ৰিয়া হলে কি উৎপন্ন হয় কপাৰ সালফেট আৰু লোৰ মাজত বিক্ৰিয়া হলে যি উৎপন্ন হয় বা যিবিলাক পদাৰ্থ নতুন পদাৰ্থ কি হয় উৎপন্ন হয় হেখিনি লিখিবা আৰু লিখি পেলাই তোমালোকে দেখুৱাবা ধন্যবাদ